Hi guys, মোৰ নটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হেণ্ডৰাইটিং কেপিটেল লেটাৰ্ছ মানে হেণ্ডৰাইটিং স্মল লেটাৰ্ছ কেনেকৈ লিখে মই এইটো দেখাই দি আছোঁ। বহুতে লিখাতে কাম ভুল কৰে, কিছুমান স্কুলতো ভালকৈ বহিবিলাক ভালকৈ মানে নাচায় ফলাবিলাক লিখোঁতে। মই দেখাই দি আছোঁ আৰু এইখন ফলা কেনেকৈ লিখা যায় প্ৰপাৰলি। তো ইয়াতে এৰ পৰা মানে জেডলৈ কেনেকৈ লিখিব লাগে, এটো মানে মাজৰ দুটা লাষ্টত লিখিব লাগে সৰু ফলাখনৰ, বিটো 1 নম্বৰৰ পৰা 3 নম্বৰলৈ লিখিব লাগে, চিটো 2 নম্বৰৰ পৰা 3 নম্বৰলৈ, ডিটো 1 নম্বৰৰ পৰা 3 নম্বৰলৈ, ইটো মাজডালত এফটো 1 নম্বৰ পৰা 4 নম্বৰলৈ, আৰু জিটো 2 নম্বৰ পৰা 4 নম্বৰলৈ, এইচটো 1 নম্বৰ পৰা 3 নম্বৰলৈ, আইটো মাজডালত ফুটটো তাৰ ওপৰত থাকিব। আৰু জেটো ইয়াতে এনেকৈ দি ইয়ালৈ এনেকৈ লিখিব লাগে, লগতে ইয়াতে ফুটটো দিব লাগে। তাৰপিছত কেটো আৰু নিচিনা দেখি এনেকৈ দিব লাগে, এইটো কে হয়। তাৰপিছত এলটো ইয়াৰ পৰা আনি এনেকৈ দিব লাগে, এল। তাৰপিছত এমটো ইয়াৰ পৰা এনেকৈ পাকটো ঘূৰাই হাতখন আধাৰকৈ লিখিব লাগে। তাৰপিছত এনটো এনেকৈ, অ'টো এনেকৈ, পিটো এনেকৈ, কিউটো এনেকৈ, আৰটো এনেকৈ, এছটো এনেকৈ, টিটো এনেকৈ, ইউটো এনেকৈ, ভিটো এনেকৈ, ডাব্লিউটো এনেকৈ, এক্সটো এনেকৈ, ৱাইটো এনেকৈ, আৰু জেডটো এনেকৈ। তো এনেকৈ লিখিব লাগে। তো আজিৰ ভিডিঅ'টো ইমানে। থেংক ইউ।